মানুহজনে পৰকে প্ৰেম কৰিছে মই এজনী হিন্দু ছোৱালী মই যেতিয়া হিন্দু ছোৱালী আছিলোঁ তেতিয়া সি মোক প্ৰেম কৰিছে প্ৰেম কৰি মোৰ লগত মোক বিয়া কৰিছে কি নাম আছিল আপোনাৰ মোৰ নাম আছিলে ববী দেউৰী এতিয়া আপোনাৰ নাম কি মই এতিয়া মোক নাম বনাই দিছে পাৰ্ভিন চুলতানা সি আনি মোক বনাইছে পাৰ্ভিন চুলতানা পিছত মই তাক ভাল পাই বিয়া কৰিছোঁ মোৰ আগত আকৌ এজনী বিয়া কৰিছিলে দুটা সন্তান আছিলে দুজনী ছোৱালী মই দুজনী ছোৱালীৰ পিছত মই সবজনী হাতত ডাঙৰ দীঘল কৰিছোঁ পিছত এতিয়া মোক ভাল পাই আনিছে মোৰ 16 বছৰ হৈ গৈছে আজি বিয়া হোৱা 16 বছৰৰ পিছত এতিয়া মানুহজনে আৰু এজনী লোকৰ ভনীয়েক গিৰিয়েক আছে ভনীয়েক ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী হোৱা এজনী মাইকী লগত সি আকৌ হেৰি কৰিছে প্ৰেম কৰি এতিয়া কালি ৰাতি 1টা আমাৰ মুছলিম সম্প্ৰদায়ৰ ল'ৰাবোৰ চোৰ হয় ডকাইত হয় ধৰ্ষণকাৰী হয় লাভ জেহাদ কৰে ইমানবোৰ জানাৰ পাছতো মই এটা কথা বুজি নাপাওঁ এই বেলেগ সম্প্ৰদায়ৰ ছোৱালীবিলাকে বাৰু আমাৰ মুছলিম সম্প্ৰদায়ৰ ল'ৰাবিলাকৰ লগত বিয়া কিয় হয় কাৰণ চাওক এজনী ছোৱালী যেতিয়া বিয়া হয় তেতিয়া কিন্তু ছোৱালীজনী একদম মেচিয়ৰ থাকে একদম সৰু বাচ্চা নাথাকে তো সেইখিনি সময়ত সিহঁতে কিটো কাম ভাল কৰিছে কিটো বেয়া কৰিছে সেইখিনি কিন্তু বুজিব পৰা ক্ষমতা থাকে তো সেইবিলাক একো সিহঁতে সেইখিনি সময়ত যেতিয়া সিহঁতে ভাল পাই থাকে সেইখিনি সময়ত সিহঁতে মুছলিম হিন্দু সিহঁতৰ কাৰণে একো নহয় মানে সিহঁতৰ কাৰণে কেৱল মানুহ হ'ব লাগে কিন্তু যেতিয়া বিয়া হয় বিয়া হোৱাৰ পাছত অকণমান সিহঁতৰ মাজত যেতিয়া কিবা এটা অমিল হয় আৰু অমিলটো হ'বই কাৰণ সেইখন সংসাৰ কেতিয়াও সুখৰ হ'ব নোৱাৰে যিখন সংসাৰত পিতৃ মাতৃ সুখী নহয় কাৰণ এজনী ছোৱালী যেতিয়া এটা বেলেগ সম্প্ৰদায়ৰ ল'ৰাৰ লগত গুচি আহে সেই ছোৱালীজনীৰ পিতৃ মাতৃ কেতিয়াও সুখী নহয় আৰু য'ত যিখন সংসাৰত ছোৱালীৰ পিতৃ মাতৃ ছোৱালীয়ে হওক বা ল'ৰাই হওক পিতৃ মাতৃ সুখী নহয় সেই সংসাৰ কেতিয়াও সুখৰ হ'ব নোৱাৰে বাৰু ঠিক আছে গুচি অহাৰ পাছত কিবা এটা হোৱাৰ পাছত এনেকৈ সামাজিক মাধ্যমত আহি মুছলিম নামটো লৈ পেলাই এনেকৈ ন্যায় বিচাৰে কি মানে মই বুজি নাপাওঁ বিয়াটো নিজে হয় বিয়া হোৱাৰ পাছত সিহঁতে যদি সেইটো কিহৰ কাৰণে যায় চাওক আমি সকলোৱে নিজৰ ধৰ্মটো সদায় সন্মান কৰিব লাগে আৰু বেলেগৰ ধৰ্মকো আমি সন্মান কৰিব লাগে সেই বুলি নিজৰ ধৰ্মটো এৰি বেলেগ সম্প্ৰদায়ৰ ল'ৰাৰ লগত আমি কেতিয়াও গুচি যাব তেনেকৈ নালাগে মই যিমান দেখিছোঁ বেছিভাগ ছোৱালীয়ে মই কোৱা নাই সকলো বেছিভাগ ছোৱালীয়ে কিন্তু মুছলিম ল'ৰা লগত ঘপককৈ বিয়া হৈ গুচি আহে একদম ভৰি দাঙিয়ে থাকে ইমান পাগল কিহৰ কাৰণে সিহঁতেতো মুছলিম সামাজিক মাধ্যমতো এনিটাইম চিঞৰিয়ে থাকে মুছলিমবোৰ গেদা হয় মিয়া হয় তাৰ পাছতো ছোৱালীবোৰে কিহৰ কাৰণে ইমান বেয়া সম্প্ৰদায়ৰ ল'ৰা এটাৰ কাৰণে ইমান পাগল হৈ গোটেই ঘৰ পৰিয়াল নিজৰ জন্ম দিয়া পিতৃ মাতৃ সকলোকে এৰি কিহৰ কাৰণে গুচি আহে আৰু আহিলেই যেনিবা আহি আকৌ বেছি দিন নাথাকেও এনেকৈ সামাজিক মাধ্যমত আহি চিঞৰি থাকে মোক ন্যায় লাগে কি ন্যায় দিব বাৰু এতিয়া এই মহিলাগৰাকীক চাওক এই মহিলাগৰাকী বোলে যেতিয়া বিয়া হৈছিল তেওঁ বোলে আছিলে হিন্দু আৰু বিয়া হৈ অহাৰ পাছত বোলে তেওঁক বনাই দিলে মানে তাই নিজে হোৱা নাই তেওঁক বনাই দিলে মুছলমান বনাই দিলে কিবা 14 বছৰ নে কিবা 16 বছৰ কিবা এটা বোলে সংসাৰো কৰিলে সংসাৰ কৰাৰ পিছত 4টা সন্তানৰ মাতৃ হোৱাৰ পাছত ল'ৰা ছোৱালী বিয়াও দি নাতি হ'ল এতিয়া লাগে ন্যায় কি ন্যায় দিব বাৰু এগৰাকীক কি ন্যায় দিব তেওঁ যেতিয়া বিয়া হৈছিল তেওঁ কোৱালৈ চাই তেওঁৰ বোলে হাজবেণ্ডে আগতো বিয়া পাতা 2টা সন্তানৰ বোলে পিতৃ আছিল তো জানি শুনি কিহৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰিব লাগে তো আহিছেই যদি তেতিয়াহ'লে মিলা নাই বাদ দিলেই হ'ল নিজৰ 4টাকৈ সন্তান আছে সন্তানকেইটাক লৈ পেলাই নিজৰ হাত আছে ভৰি আছে চকু আছে নিজে কিবা এটা কৰি পেলাই খাই থাকিলেই হ'ল আকৌ এনেকৈ সামাজিক মাধ্যমত আহি মোক ন্যায় লাগে কি ন্যায় দিব বৰঞ্চ মানুহে বেয়া কমেণ্টহে কৰিব বুজি নাপাওঁ ইমান যদি বেয়াই আমাৰ মুছলিম ল'ৰাবোৰ তেতিয়াহ'লে ছোৱালীবিলাক ইমান পাগল কিয় হয় বেলেগ সম্প্ৰদায়ৰ ছোৱালীবিলাক ইমান ভৰি কিয় দাঙি থাকে ইমান আমাৰ মুছলিম ল'ৰাবিলাকৰ কাৰণে পাগল কিয় হয় আমাৰ মুছলিম ছোৱালীবিলাকেতো তেনেকুৱা কাম নকৰে 95% বেলেগ সম্প্ৰদায়ৰ ছোৱালী আমাৰ মুছলিম ল'ৰাৰ কাৰণে পাগল গুচি আহে চব পাহৰি পেলাই গুচি আহে চব নিজৰ যি নেকি নিজৰ জাতিক অপমান কৰি বেলেগ এটা জাতিক আঁকোৱালি ল'ব আহে সি কেনেকৈ ল'ব আঁকোৱালি সি নিজৰ জাতিৰে হ'ব পৰা নাই সি নিজৰ ধৰ্মক অপমান কৰিছে সি বেলেগ সম্প্ৰদায়ৰ কিবা সন্মান কৰিব জানিব নেকি যদি জানিলেহেঁতেন এনেকৈ সামাজিক মাধ্যমত আহি মুছলমান শব্দটোক লৈ পেলাই এনেকৈ চিঞৰ বাখৰ কৰি নাথাকিলে হয় মই বুজি নাপাওঁ
কি মানে যদি ভাল পাই বিয়া হয় ন ভাল পাই যদি চব এৰি যদি গুচি আহে তেতিয়াহ'লে ভালপোৱাজনৰ কাৰণে এনেকৈ ন্যায় বিচাৰি সামাজিক মাধ্যমৰ চিঞৰ বাখৰ কৰাটো এইটো কেনেকুৱা ভালপোৱা হ'ল ন্যায় মানে কি ল'ৰাটো যিজনে মানে তেওঁক আনিছিল মানে তেওঁৰ হাজবেণ্ডক যাক ভাল পাই আহিছিল সেই ভালপোৱাজনক তাৰমানে কি কৰিব লাগে ন্যায় মানে তেওঁক জেলত সোমাই ৰাখিব লাগে যদি ভালেই পাইছিল ভালপোৱাৰ কাৰণে গোটেই সমাজ নিজৰ জন্ম দিয়া পিতৃ মাতৃ বা এনেকৈ নিজৰ ধৰ্ম এৰি সেই ভালপোৱাজনৰ কাৰণে যদি গুচি আহিছিল আকৌ সেই ভালপোৱাজনক জেলৰ ভিতৰত সোমোৱাই ইমানেই শান্তি পাবনে কি মানে এইবিলাক ভাল পোৱা নে নাই এনে বদনাম কৰিবৰ কাৰণে মুছলিম ল'ৰাবিলাকৰ লগত গুচি আহে আমি ইমানো দেখিছোঁ ছোৱালীজনী হিন্দু ল'ৰাটো মুছলিম তেনেকুৱা আমি সংসাৰো দেখিছোঁ ইমান মৰম ল'ৰা ছোৱালী ডাঙৰ হৈছে ইমান মৰম কোনো দিন ল'ৰাটোৱে ছোৱালীজনীক প্ৰেছাৰ নিদিয়ে যে তুমি মোৰ ধৰ্ম লোৱা ছোৱালীজনীও ল'ৰাটোক প্ৰেছাৰ নিদিয়ে যে তুমি মোৰ ধৰ্ম লোৱা নিজৰ নিজৰ ধৰ্ম সিহঁতে সন্মান কৰি সিহঁতে সংসাৰ কৰি আছে তাৰ মাজত একাংশ আহে এনেকৈ মানে চিঞৰ বাখৰ কৰিবৰ কাৰণে যে মই হিন্দু আছিলোঁ মই গমেই পোৱা নাছিলোঁ সি মুছলিম বুলি কিছুমানটো আমি এনেকুৱাও দেখা পাওঁ যে মই সংসাৰ কৰিলোঁ মই গম পোৱা নাছিলোঁ সি মুছলিম বুলি মোৰ ৩-৪টা সন্তানো হ'ল তাৰ পাছতে মই গম পাওঁ সি মুছলিম কি মানে এইবোৰ সঁচাকৈ গম নাপায় নেকি সঁচাকৈ গম নাপায় নে না কি মই একো বুজিয়ে নাপাওঁ আৰু এটা কথা এই যিজনী মহিলা এতিয়া কৈ আছে মোক ন্যায় লাগে বাৰু ঠিক আছে তেওঁ কোনে ন্যায় দিয়ে নিদিয়ে এইবিলাকত মোৰ একো মতলব নাই কোনোবাই দিলেও দিয়ক নিদিলেও নাই কিন্তু মোক এটা উত্তৰ লাগে আমাৰ মুছলিম ল'ৰাবোৰৰ গাত এনেকুৱা কি আছে যে সিহঁতৰ লগত এনেকৈ ইমান বেয়া বুলি জনাৰ পাছতো গুচি আহে মোক সেই উত্তৰটো মোক আমাৰ মুছলিম ল'ৰাসকলে দিব লাগিব আপোনালোকৰ গাত এনেকুৱা আছে কি আছে যে ছোৱালীবিলাক যে ইমান আপোনালোকৰ কাৰণে পাগল আকৌ বেছি দিন নাথাকেও কিন্তু গুচি যায় তো গুচি কিয় যায় আৰু আহে কিয় এনেকুৱা আপোনালোকৰ গাত কি আছে মোক কিন্তু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব মই বহুত আচৰিত হওঁ এটা কথা সদায় জানিব যিজনী ছোৱালীয়ে নিজৰ জাতিটোক অপমান কৰি বেলেগ এটা জাতিৰ ল'ৰা এটাক আঁকোৱালি লয় সেইজনী ছোৱালীয়ে বাৰু বেলেগ এটা জাতিক কেনেকৈ সন্মান কৰিব আমাৰ ল'ৰাবোৰে কিয় বুজি নাপায় মোৰ এজনী ফ্ৰেণ্ড আছিল তাই হিন্দু ছোৱালী হয় তাই এটা মুছলিম ল'ৰা খুব ভাল পায় কিন্তু ল'ৰাটো একেবাৰে অভদ্ৰ হয় মুছলিম কিন্তু সি অভদ্ৰ তাইক মই এদিন সুধিলোঁ ল'ৰাটো ইমান বেয়া হয় ইমান অভদ্ৰ হয় তুমি তাৰ পাছতো ইয়াক কিয় ভাল পোৱা ইয়াৰ লগত তোমাৰ জীৱনটো তুমি ধ্বংস নকৰিবা তাই মোক কৈছিল যে সি মুছলিম হ'ল কি হ'ল তাক মই ভাল পাওঁ আমাৰ হিন্দু মুছলিম একো নাই আমি চব একে হয় আমি এইবিলাক বনাইহে লৈছোঁ তো মই তাক ভাল পাওঁ তাইক মই সুধিছিলোঁ তোমাৰ ঘৰৰ পৰা জানো তোমাক দিব তাক কৈছিল মোৰ ঘৰৰ পৰা নিদিলেও মই পলাই হ'লেও তাৰ লগত বিয়া হ'ম কাৰণ তাক এৰি মই থাকিব নোৱাৰোঁ তো ভাবক ভাল পাই থাকোঁতে ইমান ভাল পায় তাক এৰি থাকিব নোৱাৰে তেতিয়াহ'লে আকৌ ভাল বিয়া হৈ অহাৰ পাছত কিবা এটা হ'লে সামাজিক মাধ্যমত আহি আকৌ সেই ল'ৰাটোক জেলত ভৰাই ৰাখিবৰ কাৰণে আহি এনেকৈ ন্যায় বিচাৰি চিঞৰি থাকে যাক নেকি এৰি থাকিব নোৱাৰে সি জেলত সোমাই থাকিলে বাৰু কেনেকৈ থাকিব এইটো কি বুলি কয় ভাল পোৱা বুলি কৈ জানো মই কেতিয়াবা নিজে বহুত আচৰিত হওঁ কি মানে এইবিলাক নিজে আহে আকৌ নিজে আহি ন্যায় বিচাৰি থাকে যেতিয়া ভাল পাই থাকে তেতিয়া বাৰু কাৰোবাৰ পৰা পৰামৰ্শ লয়নে যে মই এইটো কাম ভাল কৰিছোঁ নে নাই ভয় নালাগেনে বেলেগ এটা সম্প্ৰদায়ৰ ল'ৰাৰ লগত বিয়া হ'বৰ কাৰণে আৰু কিন্তু মুছলিম ছোৱালীবিলাকে নকৰে দেই এইটো কাম বেছিভাগেই নকৰে তাৰ মাজতে কিছুমানে কৰে কিন্তু সিহঁতে সুখত আছে চাগে কাৰণ আজিলৈকে আমি আহি এনেকৈ চিঞৰ বাখৰ কৰা দেখা নাই আৰু যদি দুখতো আছে তথাপিও এনেকৈ সামাজিক মাধ্যমত সেই চিঞৰ বাখৰ নকৰে কাৰণ সিহঁতে নিজে অনুভৱ কৰে যে আমি কিমান ডাঙৰ এটা ভুল কৰিছোঁ যিটো ভুল নেকি আমাক চাগে ওপৰৱালাও আমাক ক্ষমা কৰা নাই সেইকাৰণে আমি হেপী নহয় গতিকে নিজৰ ৰাস্তা সিহঁতে নিজে লৈ ধুনীয়াকৈ কৰি মেলি খাই আছে কিন্তু এই হিন্দু ছোৱালীবিলাক আহি যে এনেকৈ চিঞৰ বাখৰ কৰে যে মোক ন্যায় লাগে মই গমেই পোৱা নাছিলোঁ সি মুছলিম আছিল বুলি মই বিয়া হোৱাৰ পাছতহে মোৰ 2টা সন্তান জন্ম হোৱাৰ পাছতে মই গম পাওঁ সি মুছলিম এতিয়া মোক ন্যায় লাগে কি বাৰু ন্যায় দিব গৈছাই যেতিয়া থাকা ভালকৈ ধুনীয়াকৈ কৰি মেলি খাই মেলি থাকা আৰু সি যদি আকৌ বেলেগৰ লগত লাইনো মাৰে সহ্য কৰি থাকিলেই হ'ল আৰু আহিছাই যেতিয়া ইমান বেয়া বুলি জনাৰ পাছতো
মুঠতে এইবিলাক মই নাজানো মোক আমাৰ মুছলিম ল'ৰাসকলে ক'ব লাগে আপোনালোকে মোক কমেণ্টত জনাওক যে আপোনালোকৰ তাত এনেকুৱা কি আছে যাৰ কাৰণে হিন্দু ছোৱালীবিলাক আপোনালোকৰ তাত মানে সকলো নহয় দেই একাংশ ইমান পাগলৈ গুচি আহে আৰু আহে আকৌ আপোনালোকক এৰি থৈ গুচি যায় কিয় এনেকুৱা কি হয় বিয়াৰ আগত কি হয় আৰু বিয়াৰ পাছত কি হয় বিয়াৰ আগত এনেকুৱা আপোনালোকে কি কৰে যে সিহঁতে চব এৰি আপোনালোকলৈ গুচি আহে আৰু আপোনালোকে বিয়াৰ পাছত কি কৰে সিহঁতে আপোনালোকৰ লগত যে নাথাকে গুচি যায় আহি পেলাই সামাজিক মাধ্যমত এনেকৈ চিঞৰ বাখৰ কৰি থাকে গোটেই আমাৰ মুছলিম সম্প্ৰদায়টোক বদনাম কৰি থাকে মোক এই দুটা মানে কুৱেশ্যনৰ মোক এনচাৰ আপোনালোকে মোক কমেণ্ট বক্সত দিয়ক